নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত PM কিষাণৰ 19 নম্বৰ কিস্তি লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰি প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। বহুতে এতিয়াও ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰা নাই। ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰাটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি নকৰে তেনে ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ কিস্তিসমূহ লাভ নকৰিব। ঠিক আছে, এতিয়া বহুতে কমেণ্ট কৰি সুধি আছিলে যে 19 নম্বৰ কিস্তিটো মই পাম নে নাপাম, যে মোৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰা হোৱা নাই বা ৰেজিষ্ট্ৰেশ্যন কৰিছে কিন্তু পেণ্ডিঙত আছে, তেনে ক্ষেত্ৰত আপুনি 19 নম্বৰ কিস্তিটো লাভ কৰিব নে নকৰে। এতিয়া বহুতৰ সেইটো কমেণ্ট কৰিছিলে, কিন্তু 24 তাৰিখে যিহেতু আপোনালোকৰ 19 নম্বৰ কিস্তিটো আপোনালোকক প্ৰদান কৰা হ'ব, এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিলে সেইটো পাব নে নাপায়। ইয়াত আপোনালোকক মই নটিচ দুখন দেখুৱাই দিছোঁ। ইয়াত দিয়া হৈছে কৃষক পঞ্জীয়নৰ গোটেই কথাখিনি ইয়াত কোৱা হৈছে। ইয়াত দিছে যে কৃষক পঞ্জীয়ন হৈছে ভাৰত চৰকাৰৰ এটা আঁচনি, য'ত নেকি সকলো কৃষকে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অদূৰ ভৱিষ্যতে কৃষকসকলে যিকোনো চৰকাৰী আঁচনি যেনে PM কিষাণ, PMFBY অৰ্থাৎ যিটো PM ফচল বীমা যোজনা আছে বা PFSM বা RKVY এনেধৰণৰ যিসমূহ আঁচনি আছে, এই আঁচনিসমূহৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আৰু এই আঁচনিসমূহ পাবৰ বাবে আপোনালোকক কৃষক পঞ্জীয়ন কৰা বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰা থাকিবই লাগিব। ঠিক আছে, যদি নকৰে তেনেহ'লে PM কিষাণো নাপাব আৰু আপুনি ফচল বীমাও কৰিব নোৱাৰিব। ইয়াৰ বাবে কেৱল আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰ আৰু নিজৰ নাম থকা জমাবন্দী, অৰ্থাৎ আপোনাৰ জমাবন্দীত নিজৰ নামটো থাকিব লাগিব। যদি আপোনাৰ দেউতা ঢুকাইছে বা তেনে ক্ষেত্ৰত যদি আপোনাৰ নামজাৰি হোৱা নাই, অতি সোনকালে নামজাৰি কৰক। আৰু যদি কেনেবাকৈ আপোনাৰ দেউতা জীয়াই আছে বা তেনে ক্ষেত্ৰত আপুনি লাভ কৰি আছে পইচাটো, পুতেকে লাভ কৰি আছে, তেনে ক্ষেত্ৰততো নামজাৰি নহ'ব। সেইখিনি আপোনালোকে এবাৰ এগ্ৰিকালচাৰ অফিচত যোগাৰ কৰি ল'ব পাৰে। কিন্তু মই যিমানটো খবৰ পাইছোঁ, এই হেল্পলাইন নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। যোৰহাট কৃষি বিষয়াৰ ফালৰ পৰা এইটো এটা হেল্পলাইন নাম্বাৰ দিয়া হৈছে। মই যিমানটো গম পাইছোঁ, যিজনে PM কিষাণ লাভ কৰে তেওঁৰ নামটো আপোনাৰ জমাবন্দীত থাকিবই লাগিব, বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি সেইজনেহে কৰিব পাৰিব যাৰ নাম জমাবন্দীত আছে। আপোনালোকে এবাৰ এগ্ৰিকালচাৰ অফিচ বা গাঁও সেৱক এওঁলোকক এবাৰ যোগাযোগ কৰি আপোনালোকে চিৰ হৈ ল'ব। মই যিমানটো জানো মই সিমানটোহে কৈছোঁ। মাটিৰ নামজাৰি আৰু শুধৰণি কৰিবৰ বাবে আপোনালোকে নিয়েৰেষ্ট CSC চেণ্টাৰত যাব পাৰে বা আপোনালোকে সেৱা সেতু ৱেবছাইটৰ পৰাও কৰিব পাৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰি প্ৰক্ৰিয়াৰ বিষয়ে অলৰেডি আপোনালোকক মই কিদৰে আবেদন কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ। তাৰ বাবে আপোনালোক CSC চেণ্টাৰো যাব পাৰে। নিয়েৰেষ্ট যিটো CSC চেণ্টাৰ বা অৰুণোদয় কেন্দ্ৰ আছে তাত গৈ আপোনালোকে কৃষক পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব। কেৱল মাত্ৰ আপোনালোকে আধাৰ কাৰ্ডটো বা যদি আপোনাৰ জমাবন্দী নাই তেনেহ'লে খাজনা ৰচিদটো লৈ গ'লেও হ'ব। তেওঁলোকে জমাবন্দীটো উলিয়াই ল'ব, খাজনা ৰচিদটো বা জমাবন্দী আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলটো আপোনালোকে লৈ যাব লাগিব। ইয়াত আৰু এখন নটিচ আছে, ইয়াত দেখুৱাই দিছোঁ আপোনালোকে 19 নম্বৰ কিস্তিটো আপোনালোকৰ সোমাব নে নোসোমায় যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে। ইয়াত দিছে মন কৰিব, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 19 সংখ্যক কিস্তি ধন অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰদান কৰিব। পৰৱৰ্তী 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাধ্যতামূলক। অৰ্থাৎ 19 নম্বৰ কিস্তিটো সকলোৱে পাব, যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। যিসকলে নাই কৰা তেওঁলোক সকলোৱে 19 নম্বৰ কিস্তিটো লাভ কৰিব, যিটো 24 ফেব্ৰুৱাৰী তাৰিখে দিব। আৰু আপুনি 2000 পাব নে 4000 পাব নে 6000 পাব নে আপোনাৰ পইচাটো আপুনি পাবনে নাপায় চিঅ'ৰকৈ কেনেকৈ চাব, যিটো FMS যিটো আপোনাৰ বেংকলৈ পইচাটো আহিলে নাই অহা, সেইটো আপোনালোকে কিদৰে ষ্টেটাছটো চাব পাৰিব সেইটো মই লাষ্টলৈ দেখুৱাই দিম। এতিয়া ইয়াত ক'লোৱেই যে আপুনি 19 নম্বৰ কিস্তিটো পাই যাব, কিন্তু 20 নম্বৰ কিস্তিৰ পৰা আপোনালোকৰ অসুবিধা হ'ব পাৰে। সেইবাবে যিমান পাৰে সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰাই ল'ব। পঞ্জীয়ন কৰোৱাৰ লগালগ আপোনালোকৰ কৃষক পঞ্জীয়ন হৈ নাযায়, পেণ্ডিঙত যাব, তাৰপাছত ভেৰিফিকেশ্যন হ'ব, তাৰপাছতে আপোনালোকৰ কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। সেইবাবে কৈছোঁ এটা দীঘলীয়া প্ৰচেছ হয়, সময় যথেষ্ট লাগিব। যিহেতু এতিয়া বহুতে কৰিব, আপোনালোকৰ ভেৰিফাই কৰোঁতেও যথেষ্ট সময় লাগিব। সেইটো কাৰণে যিমান সোনকালে কৰে সিমান সোনকালে আপোনালোকৰ হ'ব। এতিয়া PM কিষাণ যিসকল হিতাধিকাৰী তেওঁলোকে নিজৰ 19 নম্বৰ কিস্তিটো পাবনে নাপায় সেইটো আপোনালোকে কিদৰে চাব সেইটো এবাৰ দেখুৱাই দিছোঁ। প্ৰথমতে এইটো ৱেবছাইটত দেখুৱাই দিছোঁ, পাছত মই আৰু এটা বেলেগ ৱেবছাইটত দেখুৱাই দিম আপোনালোকে। যিটো PM কিষাণৰ অফিচিয়েল ৱেবছাইট আছে ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাত ক্লিক কৰিব, তাৰপৰা ন' ইয়ৰ ষ্টেটাছ অপশ্যনত ক্লিক কৰিব। তাত গৈ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনালোকৰ যিটো OTP ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব। যদি আপোনাৰ ডুপ্লিকেট মোবাইল নাম্বাৰ তেনেকুৱা ধৰণৰ এৰৰ আহিছে তেনেহ'লে আপডেট মোবাইল নাম্বাৰৰ এটা অপশ্যন পাব ৱেবছাইটতে, তাত গৈ মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব। 24 ঘণ্টামানৰ পাছত আপডেট হৈ যায়, তাৰপাছত আপোনালোকে পুনৰ চেক কৰিব পাৰিব। যদি নাজানে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন লগত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰিকভাৰ কৰি ল'ব পাৰিব। মই ডাইৰেক্ট লগ ইন কৰি দেখুৱাই দিছোঁ। এইখিনি এটা কথা কৈ দিওঁ, যিসকলে অলৰেডি এবাৰ
EKYC কৰিছে যিসকলে পইচা পাই আছে বন্ধ হোৱা নাই ৰেগুলাৰ পইচা পাই আছে তেওঁলোকো এবাৰ চেক কৰক কাৰণ বহুতৰ যিটো EKYC আছে হেতু পুনৰ কৰিবলৈ আহিছে এবাৰ কৰাৰ পাছতো আকৌ কৰিবলৈ আহিছে যদি কেনেবাকৈ আপোনাৰ EKYC টো নো দেখুৱাই আছে বা এনেকৈ কাট খাই আছে তেনে ক্ষেত্ৰত আপোনালোকে পুনৰ কৰিব লাগিব এতিয়া ইয়াত দেখিছে লেণ্ড সিডিং ইয়েছ আছে EKYC ডিটেইলছ মোৰ ওকে আছে ইয়েছ আছে তাৰপিছত আধাৰৰ বেংক সিডিংটো ইয়েছ আছে বহুতে যিমান পাৰে যদি আপোনাৰ বেংকত একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনালোকে ডাকঘৰটো এটা একাউণ্ট খুলি ল'ব যিহেতু প্ৰায়খিনি পইচা ডাকঘৰৰ একাউণ্টত সোমোৱা দেখা গৈছে ঠিক আছে ডাকঘৰত আপোনালোকে আধাৰ দি একাউণ্ট খুলিলে লগালগ আপোনাৰ আধাৰ লিংকটো হৈয়ে যায় এইদৰে আপোনালোকে চেক কৰিব পাৰিব নিজৰ ষ্টেটাছটো আৰু এটা ৱেবছাইটত মই আপোনালোকক দেখুৱাই দিছোঁ ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈছোঁ এই ৱেবছাইটত আপোনালোকে চাব PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত চোৱাৰ উপৰিও এই ৱেবছাইটটোত আপোনালোকে এবাৰ চেক কৰক PFMS যেটো ৱেবছাইট আছে pfms.nic.in এই ৱেবছাইটটোত আপোনালোকে চেক কৰক লিংকটো ডেছক্ৰিপশ্যনত পাই যাব তাত গৈ পেলাই পেমেণ্ট ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব পেমেণ্ট ষ্টেটাছ অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা অপশ্যন আহিব ইয়াত দেখিবলৈ পাব আপোনালোকে ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম DBT ষ্টেটাছ ট্ৰেকাৰ সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব এইটো ৱেবছাইটত আপোনালোকৰ শ্ব' কৰিলে গম পাব যে 100% চিয়'ৰ আপোনালোকৰ পইচাটো সোমাব DBT ষ্টেটাছ ট্ৰেকাৰ অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব অকণমান সময় ৱেইট কৰি দিব ইয়াত আহিছে পেমেণ্ট ষ্টেটাছটো আপোনালোকৰ ইয়াত শ্ব' কৰিবলৈ আহিছে কেটেগৰীটো আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াত কেটেগৰীটো দেখিছে কেটেগৰীটো আপোনালোকে PM কিষাণ হেতু সিলেক্ট কৰি ল'ব NSP হওক NREGA হওক এই গোটেইখিনি ষ্টেটাছ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যেটো DBT ষ্টেটাছ আছে তাৰপিছত এন্টাৰ এপ্লিকেশ্যন আইডিত আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ PM কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন আইডি হেতু ফিলআপ কৰিব ক্যাপচাৰ কোডটো ফিলআপ কৰি সাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব সাৰ্চ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত অকমান সময় আপোনালোকে ৱেইট কৰিব দেখিছে মোৰ প্ৰসেসিং দেখুৱাই আছে অলপ সময় ৱেইট কৰি দিয়াৰ পাছতে আপোনালোকৰ ষ্টেটাছটো শ্ব' কৰিব যিসকলৰ ইয়াত শ্ব' কৰিছে তেওঁলোকে 100% চিয়'ৰ আপোনালোকে যেটো PM কিষাণৰ ধৰণ আছে 19 নম্বৰ কিস্তি যেটো 24 তাৰিখে প্ৰদান কৰিব হেতু আপোনালোকৰ বেংক একাউণ্টত সোমাব পেমেণ্ট ডিটেইলছত আপোনালোকৰ দেখিবলৈ পাইছে ইয়াত মোৰ ভেৰিফিকেশ্যন ভ্যালিডেট ষ্টেটাছটো ভ্যালিডেট দেখুৱাইছে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে 13 ফেব্ৰুৱাৰী তাৰিখে ইতিমধ্যে যেটো PM কিষাণৰ পইচা আছে হেতু মুকলি কৰি দিছে বেংকে আপোনালোকৰ 14 ফেব্ৰুৱাৰী তাৰিখে মোৰ পইচাটো ৰিচিভ কৰিছে 13 ফেব্ৰুৱাৰী তাৰিখে বেংকলৈ সেন্ড কৰিছে বেংকে 14 ফেব্ৰুৱাৰী তাৰিখে পইচাটো আপোনালোকৰ ৰিচিভ কৰিছে পেমেন্ট পেন্ডিং এট বেংক বৰ্তমান পেমেন্টটো বেংকত পেন্ডিং হৈ আছে 24 তাৰিখে আপোনালোকক বেংকে লগালগ ভৰাই দিব ইয়াত এইটো ষ্টেটাছটো আপোনালোকে দেখিবলৈ পাইছে যদি ইয়াত আপোনালোকৰ শ্ব' কৰা নাই একো ধৰণৰ ডাটা তেনে ক্ষেত্ৰত গম পাব যে আপোনালোকৰ কিবা খেলিমেলি আছে তেতিয়া আপোনালোকে এগ্ৰিকালচাৰ অফিচত যোগাযোগ কৰিব এমাউণ্টটো দেখিছে যদি আপোনালোকক 2000 দিছে ইয়াত 2000 শ্ব' কৰিব যদি আপোনালোকক 4000 দিছে তেতিয়া 4000 টকা শ্ব' কৰিব দিছে এইদৰে আপোনালোকক কেইটা কিস্তি সোমাব গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত চাব পাৰিব ঠিক আছে ৱেবছাইটটো লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ আপোনালোকে চেক কৰক অতি সোনকালে আৰু যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো বনোৱা নাই যিমান পাৰে সোনকালে বনাই লওক অতি বাধ্যতামূলক হয় ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো আপোনালোকে পলম নকৰিব বহুতে এতিয়াও গম পোৱা নাই বা বহুতে গম পোৱা পাছতো এলাহ কৰি আছে যে পাছত বনালে হ'ব ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু তেনেকুৱা নহয় যেতিয়া আপোনালোকৰ কিস্তিটো বন্ধ হৈ যাব তেতিয়া আপোনালোকে হাবাথুৰি খাব তাৰ আগতে আপোনালোকে বনাই ল'লে আপোনালোকৰ নিজৰে সুবিধা হ'ব যদি আপোনালোকৰ বন্ধুবৰ্গৰ কোনোবা PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাটো গম পায় আৰু সকলোৱে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটোৰ বাবে আবেদন কৰে নিয়েৰেষ্ট অৰুণোদয় কেন্দ্ৰ বা CSC চেণ্টাৰত গৈ আপোনালোকে এই কাৰ্ডটোৰ বাবে আবেদন কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅটো ইমান আছিল ভিডিঅটো চাই যদি অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব